পল্লৱী দাস আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 8 জুলাই আৰু মোৰ এজ হৈছে 24 ইয়াৰ্ছ 11 মান্থৰ 28 ডেজ। আৰু আজি আমি কি প্ৰিপাৰেশ্যন কৰিলোঁ সেইখিনি দেখাম আৰু সেইখিনি সদায় দেখুৱাই হৈ থাকে যে কি প্ৰিপাৰেশ্যন কৰোঁ আৰু কিমান সময় কৰোঁ। বহুত দিন ধৰি আমাৰ প্ৰিপাৰেশ্যন বহুত ডাউনত গৈ আছিলে, টাইম বহুতেই কম প্ৰিপাৰেশ্যন হৈ আছিলে আৰু যোৱাকালি কিমান সময় প্ৰিপাৰেশ্যন হৈছে সেইখিনি দেখাম। মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টাস্ক হয় এইখিনি ফিক্স ৱৰ্ক আমাৰ এইখিনি সদায়তো দেখুৱাই হৈ থাকে কি প্ৰিপাৰেশ্যন কৰা হয় আমাৰ ফিক্স টাস্কত। তো আজি ট্ৰেডিঙৰ ওপৰত ভিডিঅ' চালোঁ, মই নোটছো বনাইছোঁ অলপ, সেইখিনি কৰা হৈছে আজি। তো টেক্সটবুকত টেষ্ট লগালোঁ মৰ্ণিঙত। টেলিগ্ৰামত কুৱেশ্যন কালি দিয়া হোৱা নাই আৰু আছামী বুক ৰিডিং পঢ়া হোৱা নাই, এইখিনি কৰিব লাগিব আজি। মানে হৈছে বহুত কাম পেণ্ডিং হৈছে, তথাপিতো কালি প্ৰিপাৰেশ্যন হৈছিলে আমাৰ একজেক্ট 6 আৱাৰ্ছ প্ৰিপাৰেশ্যন হৈছে কালি। ভালেই আগৰ তুলনাত বহুতেই ভালেই হৈছে, কাৰণ আগতে 2 ঘণ্টা হাৰ্ডলি 3 ঘণ্টা হয়, কিন্তু তথাপিতো কালি 6 ঘণ্টা হৈছে প্ৰিপাৰেশ্যন। আৰু আজিও ট্ৰাই কৰিম যাতে কালিতকৈ আজি অলপ বেছিকৈ হয় প্ৰিপাৰেশ্যন। তো নেক্সট ভিডিঅ'ত মই জনাম আজি কিমান সময় প্ৰিপাৰেশ্যন হয়। তো যোৱাকালিতো আমাৰ 6 আৱাৰ্ছ প্ৰিপাৰেশ্যন হৈছে। তো এতিয়া মই এইখিনি আমাৰ এই টাৰ্গেট থাকে 8 আৱাৰ্ছ প্ৰিপাৰেশ্যন কৰি 8 আৱাৰ্ছ হোৱা নাই, কালি 6 ঘণ্টা হৈছে। তো এতিয়া আমি পাৰ্চেণ্টেজত কনভাৰ্ট কৰি মই দেখাই দিম। মই কালি কি কৰিলোঁ সেইখিনি দেখাই আছোঁ এতিয়া। আমাৰ মেথছৰ কপি আৰু মেথছৰ কপিত এইখিনি গোটেইখিনি টপিককেইটা এনেকৈ লিখি লোৱা হৈছে কি টপিক কৰিব। এইখিনি গোটেইখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উঠোৱা মেথছ হয়। তো CGL-ৰ ওপৰত আগতে মেথছ কৰি আছিলোঁ, CGL-ৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। আৰু এতিয়া MTSও কৰি আছোঁ, এনেকৈ GDও লগাই থাকোঁ মাজে মাজে। তো GDখিনি উঠাইছিলোঁ আগতে, সেইখিনি দেখুওৱা নাই এতিয়া। এইটো এটা চিলেবাছে বনাই লৈছোঁ মেথছৰ প্ৰিভিয়াছ ইয়েৰত। তো চেণ্ট্ৰেল লেভেলত কেনেকুৱা কুৱেশ্যন আহিছিলে মেথছৰ সেইখিনি কৰিছোঁ। কালি মেথছৰ টাইম আছিলে 70 মিনিটছ আছিলে কালি, আৰু প্ৰিপাৰেশ্যনটো 6 ঘণ্টা হৈছে একজেক্ট। এনেকৈ এইবোৰ প্ৰফিট এণ্ড লছৰ ওপৰত কৰিছোঁ মই। যিমানখিনি প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন আহি আছে সেইখিনিয়ে উঠোৱা হৈছে, বেলেগ উঠোৱা নাই। আৰু নিজে কিছুমান নোটছ বনাইছিলোঁ, মেথছৰ বহুতে নোটছ বনোৱা হৈছে, সেইখিনি সেইখিনি পিছত দেখাম বাৰু। তো এইখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখিনি দেখাই লৈছোঁ। তো কালি উঠালোঁ মেথছ, বহুতকেইটা উঠালোঁ মেথছ, আৰু আজিও উঠাইছোঁ। আজি মৰ্ণিঙত দুটা উঠালোঁ আগতে যোৱাকালি লগোৱা টেষ্টটোৰ পৰা, আৰু বাকী উঠাব লগা আছে আৰু সেইখিনি উঠাই ল'ম। সেইখিনি কালি মেথছে উঠালোঁ কালি, আৰু টেষ্ট লগালোঁ। বেলেগ নিজৰ যিখিনি নিজে বনাইছোঁ নোটছ সেইখিনি পঢ়া নাই, সেইখিনিও পঢ়াটো কণ্টিনিউ কৰিম। তো আৰু মৰ্ণিঙত মই এইখিনি নোটছ বনালোঁ, এইটো ট্ৰেডিঙৰ ওপৰতে এইখিনি বনালোঁ। এতিয়া মই পাৰ্চেণ্টেজলৈ আমাৰ প্ৰিপাৰেশ্যনৰ কিমান পাৰ্চেণ্টেজ হ'ব যোৱাকালি সেইটো মই দেখাই আছোঁ এতিয়া কৰি। প্ৰিপাৰেশ্যন টাৰ্গেট আছিলে 8 আৱাৰ্ছ, মানে 480 মিনিট, আৰু ইয়েষ্টাৰডে প্ৰিপাৰেশ্যন হ'লে 6 আৱাৰ্ছ। আৰু এইটো যদি মিনিটত কনভাৰ্ট কৰোঁ তেন্তে 360 মিনিট, আৰু 360 মিনিট ডিভাইডেড বাই 480 ইনটু 100 কৰিলে আমাৰ পাৰ্চেণ্টেজ ওলায় 75%। মানে যোৱাকালি প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজ হৈছে 75% প্ৰিপাৰেশ্যন কৰা হ'ল, আৰু 25% কভাৰ কৰিব নোৱাৰিলোঁ। আৰু আমাৰ এভাৰেজ টাইম হৈছে প্ৰিপাৰেশ্যনৰ 3 আৱাৰ্ছ 14 মিনিটছ। যোৱাকালি 6 আৱাৰ্ছ প্ৰিপাৰেশ্যন কৰাৰ কাৰণে 2 মিনিটছ বাঢ়িলে। ইমানেই আজিলৈ ভিডিঅ'টো, ধন্যবাদ।